ৰাংচালি কালী মন্দিৰৰ প্ৰাংগণত আৰু যিটো FPC কোচিং ক্লাছৰ উদ্যোগত যিটো মুৰব্বী হেড দীপাংকৰ ভুজেলৰ লগত দুখাৰ কথা পাতিম আৰু ইয়াৰ বিষয়ে FSC কোচিং ক্লাছটো অফলাইন ব্যৱস্থা আছে নে অনলাইন ব্যৱস্থা আছে তাৰ সবিশেষখিনি আপোনালোকক জনাম আৰু এয়া দীপাংকৰ ভুজেল কোৱা তোমাৰ জাৰ্নি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলা এইটো FPC কোচিং ক্লাছটো কেতিয়াৰ পৰা FPC কোচিং ক্লাছেছৰ ফুল ফৰ্মটো হৈছে 77% পাই পাছ উত্তীৰ্ণ হোৱা বাপুজি হাইস্কুলৰ পৰা এয়া হৈছে আৰ্যন বসু আহক জানো কেইঘণ্টা কেনেকৈ কৰিছে আৰু আগত এদিনত 8 ঘণ্টাকৈ কৰিছে মই ইমানে ক'ব খুজিম যে ভালকৈ ৰিজাল্ট কৰিব হ'লে বেছিকৈ পঢ়িব লাগে আৰু মনোযোগেৰে হয় দোস্ত মই ভালে আছোঁ কুশলে আছোঁ আপোনালোকে চাগে ভাল আৰু কুশলে আছে আজি এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰি মই গৈ আছোঁ অনুষ্ঠানলৈ এয়া আপোনালোক দেখুৱাই আছে নিমন্ত্ৰণ পত্ৰ আৰু বিশেষকৈ এই অনুষ্ঠানটো পাতিছে FPC কোচিং ক্লাছৰ উদ্যোগত আৰু বৃহত্তৰ ৰাংচালিবাসী সহযোগত স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু উচ্চ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাৰ এই অনুষ্ঠানটো পাতিছে আৰু আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডলৈ চাব স্ক্ৰিপ্ট নকৰিব আৰু এই অনুষ্ঠানত চূড়ান্ত যিখিনি টপাৰ পাইছে সেই পাৰ্চেণ্টেজ অনুসৰি এই ছাত্ৰ দুখাৰ মন্তব্যখিনি আপোনালোক শুনাম আৰু FPC কোচিং ক্লাছৰ অফলাইন ব্যৱস্থা আছে নে অনলাইন ব্যৱস্থা আছে আৰু এই ক্লাছত ক্লাছ কৰি কিমান ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তাৰ সবিশেষখিনি আপোনালোকক জনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ গৈ আছে মোৰ ডাঙৰ ছোৱালী কীৰ্তিদে কৰি গৈছে কীৰ্তিদে এতিয়া সমাধানৰ অনুষ্ঠানলৈ যাম আমি দুইজন গৈ আছোঁ এই সমাধানৰ অনুষ্ঠান কি হ'ব আপোনালোক দেখুৱাই থিম সবিশেষটো জনাম এই ভিডিঅ'ৰ থ্ৰুত মই ফাইনেলি পাইছোঁহি যিটো ৰাংচালি কালী মন্দিৰৰ প্ৰাংগণত আৰু যিটো FPC কোচিং ক্লাছৰ উদ্যোগত যিটো মুৰব্বী হেড দীপাংকৰ ভুজেলৰ লগত দুখাৰ কথা পাতিম আৰু ইয়াৰ বিষয়ে FSC কোচিং ক্লাছটো অফলাইন ব্যৱস্থা আছে নে অনলাইন ব্যৱস্থা আছে তাৰ সবিশেষখিনি আপোনালোকক জনাম আৰু এয়া হৈছে আমাৰ দীপাংকৰ ভুজেল নমস্কাৰ এয়া দীপাংকৰ ভুজেল কোৱা তোমাৰ জাৰ্নি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলা এইটো FPC কোচিং ক্লাছটো কেতিয়াৰ পৰা FPC কোচিং ক্লাছেছৰ ফুল ফৰ্মটো হৈছে F মানে হ'ল ফ'কাছ P মানে হ'ল পেচেঞ্চ আৰু C মানে হ'ল কনচিষ্টেঞ্চি FPC কোচিং ক্লাছেছৰ আমি প্ৰথম আৰম্ভণি কৰিছিলোঁ 2022 চনৰ 22 এপ্ৰিল তাৰিখে আমি পোনপ্ৰথমে আমাৰ গাঁৱৰে জ্ঞানদীপ স্কুল বুলি কয় তাত আমি আৰম্ভ কৰিছিলোঁ তাৰ পাছতে আমি ড্ৰিম ফ্লাৱাৰ জাতীয় বিদ্যালয়ত আমাৰ ছাৰে আমাক সহযোগ কৰি আহিছে তাতে আমি আমাৰ ক্লাছবিলাক কণ্টিনিউ কৰি আছোঁ আৰু এতিয়ালৈকে আমি তাতে কণ্টিনিউ কৰি আছোঁ হয় আৰু যিটো তোমাৰ FPC কোচিং ক্লাছৰ যিটো অনলাইন ব্যৱস্থা আছে কিবা অফলাইন অনলাইন কিবা এনেকুৱা ব্যৱস্থা আছে নেকি যদি যিবোৰ অনলাইনত কৰিব বিচাৰে আমাৰ ক্লাছৰ অনলাইনৰ কোনো ব্যৱস্থা নাই কাৰণ আমি এতিয়ালৈকে ইমানো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই আমাৰ অফলাইনৰ ব্যৱস্থা আছে কোনোবাই যদি আমাৰ লগত ক্লাছ কৰিব বিচাৰে তেন্তে আপুনি মদাৰগুৰিত আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ কণ্টেক্ট নম্বৰটো হৈছে 7896889373 হয় আৰু তোমাৰ যিটো কোচিং ক্লাছটো ষ্টাৰ্ট কৰিলা মানে 2 বছৰ হ'ল 2 বছৰত প্ৰথম বছৰত কিমান পাৰ্চেণ্টেজ পাছ কৰিছে তোমাৰ যিবোৰ ক্লাছ কৰিলা প্ৰথম মই যেতিয়া ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ মোৰ লগত প্ৰায় কেৱল 7জন ষ্টুডেণ্টক লৈ মেলিয়ে মই ক্লাছ আৰম্ভ কৰিছিলোঁ এই 7জনৰ ভিতৰত আপোনাৰ 5টাই পাছ কৰিছিল আৰু 2টাই বেয়া কৰিছিল বাৰু সেইটো আমাৰে বিফলতা বুলি ক'ব লাগিব তাৰপিছত এই বছৰ আমাৰ প্ৰায় 22জন মানে মেট্ৰিক পাছ কৰিছে তাৰ ভিতৰত হাইষ্ট 81% গৈছে 2জনে বেয়া কৰিছে বাকী ষ্টাৰ আমাৰ প্ৰায় 5টা মান আছে আৰু ফাৰ্ষ্ট ডিভিজনো প্ৰায় 5টা মানেই হ'ব আৰু বাকী ছেকেণ্ড আছে হয় আৰু তোমাৰ মনত যিটো এই ক্লাছৰ মানে অনুভৱটো কেনেকৈ উঠিছে মানে মই এইটো ক্লাছ কৰিম বা ৰাংচালিবাসী ৰাইজৰ যিটো তুমি অনুষ্ঠান পাতিছা সেইটো তোমাক বহুত ধন্যবাদ দিব লাগিব আৰু সেইটো কোৱা নহয় এতিয়া শিক্ষা বোলা বস্তুটো মানে কি হ'ল যে আমি কোনো ধৰণৰ এনেকৈ মানে বিশেষ কিবা প্লেনিং কৰি মেলি এই কামটো আৰম্ভ কৰা নাছিলোঁ মই যেতিয়া 2021 চনত মোৰ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি আহিছিলোঁ তাৰপাছত
এনেই মোৰ গাঁৱৰে 2-4জনমান ভাইটি ভণ্টিসকলে মোক ক'লে যে নাই দাদা পঢ়াব লাগে। মই নিজেও তাৰ আগত গম পোৱা নাছিলোঁ যে মানে পঢ়োৱাটো মোৰ এটা পেচেণ্ট হৈ উঠিব বুলি। কিন্তু পৰৱৰ্তী সময়ত মই যেতিয়া এই কামটো কণ্টিনিউ কৰি থাকিলোঁ, মোক এই যোনটো মানে পেচেণ্টটো এইটো এক নিচা নিচিনা পৰিণত হৈ গ'ল। আৰু সেইকাৰণে মই এতিয়া পঢ়াই খুব ভাল পাওঁ। আৰু তথাপিও ব্যক্তিগত জীৱনটোক লক্ষ্য ৰাখি মেলি মই মোৰ ব্যক্তিগত কামবিলাকো কৰিব লাগিব। মই দুটাকে এতিয়া মিলাই মেলি কণ্টিনিউ কৰি আছোঁ। হয়, আৰু তোমাৰ যিটো FC কোচিং ক্লাছ হ'ল, তোমাৰ সহকাৰী মুৰব্বীকেইটাৰ নাম ক'বা নেকি অলপ? মই যেতিয়া FPC কোচিং ক্লাছেছ আৰম্ভ কৰিছিলোঁ, সেইটো মই অকলেই কৰিছিলোঁ। তাৰপাছত মোৰ লগত জইন হ'ল আমাৰ গাঁৱৰে উদিত দাস, আৰু তাৰপাছত মোৰ লগত পৰৱৰ্তী সময়ছোৱাত আৰু 2জন শিক্ষক জইন হ'ল। এজনৰ নাম হ'ল বিশাল ভুজেল আৰু এটা উদয় ভুজেলে এতিয়া আকৌ ব্যক্তিগতভাৱে তেওঁ তিলয়ত ইজু মাষ্টাৰ বুলি নতুন এটা টিউশ্যন চেণ্টাৰ খুলিছে। হয়, আৰু বহুত বহুত ধন্যবাদ তোমাৰ দুষাৰ মন্তব্যৰ কাৰণে। আৰু তুমি আৰু আগুৱাই যোৱা তোমাৰ ক্লাছৰ আৰু তোমাৰ সমাজত যিটো এটা মেছেজ দিব বিচাৰিছা, এইটো ভাল। সমাজৰ মেছেজটো চবে দৃঢ়তাৰে আৰু সহযোগ কৰিব লাগে আমাৰ দীপাংকৰ ভুজেলক। আৰু বহুত বহুত ধন্যবাদ, লগ পাই ভাল লাগিল। ধন্যবাদ। আপোনালোকে সৰ্বেক আৰু জনাম, আৰু ইয়াত যিখিনি টপাৰখিনিক আপোনালোকে দুষাৰ মন্তব্য শুনাম আৰু আপোনালোকে চাই থাকিব। হওক, আপোনালোক চিনাকি কৰি দিছোঁ 77% পাই পাছ উত্তীৰ্ণ হোৱা বাপুজী হাইস্কুলৰ পৰা এয়া হৈছে আৰ্যন বসু। আহক জানো কেইঘণ্টা কেনেকৈ কৰিছে, এয়া আমাৰ চিনাকি কৰি দিছোঁ। এয়া হৈছে আৰ্যন বসু। তোমাৰ মুখৰ পৰা কোৱা, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম আৰ্যন বসু। মই বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন ছাত্ৰ। আৰ্যন, তুমি কোনটো ছাবজেক্টত কিমান নাম্বাৰ পালা, আৰু কেইটা ছাবজেক্টত লেটাৰ পাইছা, আৰু কিমান পাৰ্চেণ্টেজ তোমাৰ মুখেৰে কোৱা? মোৰ পাৰ্চেণ্টেজ আছিলে 77। মই ছ'চিয়েল ছায়েন্সত ইংৰাজীত আৰু আছামিছত লেটাৰ পালোঁ। মোৰ ইংৰাজীত আপোনাৰ নাম্বাৰ আছিলে 81, ছায়েন্সত 82, ছ'চিয়েল ছায়েন্সত 82 আৰু আছামিছত 85। হয়, আৰু তুমি পৰীক্ষাৰ আগত কেইঘণ্টা পঢ়িছিলা, কেনেকৈ পঢ়িছিলা, অকণমান জনাবা নেকি? তাৰ আগত এদিনত 8 ঘণ্টাকৈ পঢ়িছিলোঁ। মই ইমানে ক'ব খুজিম যে ভালকৈ ৰিজাল্ট কৰিব হ'লে বেছিকৈ পঢ়িব লাগে আৰু মনোযোগেৰে পঢ়িব। হয়, আৰু ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু তুমি এতিয়া এডমিশ্যনটো ক'ত ল'লা? এতিয়া খোৱাং কলেজত। খোৱাং কলেজত। কমাৰ্চ আৰু আৰ্টছত লৈছা? কিয় লৈছা? আৰ্টছত লৈছা। হয়, আৰু তোমাৰ যিটো ভৱিষ্যত প্লেনিং কি? তোমাৰ ভৱিষ্যত তোমাৰ যিটো আৰ্টছ ষ্ট্ৰীমটো ল'লা, তাৰ প্লেনিংটো কি হ'ব? মোৰ ভূগোলত মেজৰ লৈ পঢ়ি এটা ভূবিজ্ঞান হ'ব পাৰিছে। হয় হয়, আৰু বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা থাকিল তুমি আৰু আগবাঢ়ি যোৱা, আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভালকৈ পঢ়িবা, আৰু বহুত বহুত ধন্যবাদ দেই। অনুষ্ঠান আৰম্ভ হোৱাৰ আগত FPC কোচিং ক্লাছে বৃক্ষৰোপণ কাৰ্যসূচী কৰে, আৰু ছেভ ট্ৰী ছেভ আৰ্ট বুলি কথাষাৰতে এই বৃক্ষৰোপণ কাৰ্যসূচী কাৰ্যকৰী কৰা হয়। গছপুলিক ভালদৰে ভৰণ পোষণ লৈ তুলি তালি ডাঙৰ দীঘল কৰাটো, যাতে ভৱিষ্যতে এই গছপুলি আমাক ছাঁ দিয়ে, অক্সিজেন দিয়ে আৰু ফল দিয়ে। ঠিক তেনেদৰে সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে উঠি অহা নৱচামক সঠিক পথ দেখুৱাই তেওঁলোকক এক সুনাগৰিক হিচাপে পৰিচিত কৰোৱা, যাতে তেওঁলোকেও ভৱিষ্যতে এক সুস্বাস্থ্যকৰ সমাজ আমাক দিব পাৰে। PC কোচিং চেণ্টাৰে ধাৰাবাহিকভাৱে যি সম্বৰ্ধনা সভা আয়োজন কৰি সমাজখনত যি শৈক্ষিক পৰিৱেশ বা শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে তেওঁলোকে যি অনুষ্ঠান আয়োজন কৰি আহিছে, তাৰ বাবে বিশেষকৈ মই এই অনুষ্ঠানৰ এই কোচিং চেণ্টাৰৰ মুখ্য বিষয়া, মুখ্য দায়িত্বত থকা দীপাংকৰ ভুজেলক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ। কোচিং ক্লাছৰ মুৰব্বী দীপাংকৰ ভুজেলকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ উদ্যোক্তা সমিতিক অনুৰোধ জনায়। কাৰণ যিজন ব্যক্তিৰ দ্বাৰা আমাৰ আজি তৃতীয় বৰ্ষলৈকে আমি এনে এটা অনুষ্ঠান পাতিবলৈ সক্ষম হৈছোঁ,
কোনো তেখেতক এখনি ফুলাম গামোচাৰে যদি সম্বৰ্ধনা জনোৱা নহয়, মই ভাবোঁ এয়া এই অনুষ্ঠানটো আধৰুৱা থাকিব। গতিকে মই অনুৰোধ জনাইছোঁ দীপাংকৰ ভগৱত আমাৰ FPC উপদেষ্টা তথা আমাৰ অধ্যক্ষ দুৰ্নীতিৰ জাতীয় বিদ্যালয়ৰ ছাৰৰ হাতৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া ছাৰৰ সম্বৰ্ধনা জনাইছোঁ। ধন্যবাদ। যদি আশীৰ্বাদ দিবৰ কাৰণে তোমালোকে এই যি অনুষ্ঠান আয়োজন কৰিলা তাৰ বাবে মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। মই শুনামতে FPCয়ে ইতিমধ্যে অঞ্চলটোত বহু বছৰ ধৰি বিনামূলীয়াকৈ পাঠদান দিবৰ কাৰণে ব্যৱস্থা কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। এইটো আমাৰ কাৰণে খুব উৎসাহৰ কথা। বহু সময়ত আমি ইমান সুন্দৰ কথাবিলাক কেতিয়াও ভবাই নহয়, কিন্তু তেওঁলোকে ভাবি যুৱককেইজনে কাম কৰি আছে, জ্যেষ্ঠসকলে তাত সহযোগ প্ৰদান কৰিছে, তাতকৈ আৰু আমাক ভাল কাম ভাল কথা কি হ'ব পাৰে। গতিকে এনেধৰণৰ মহৎ উদ্দেশ্য থকা এই কামবিলাক তোমালোকে আগুৱাই গৈ থাকা। আমি সমাজখনৰ বাবে যিমানখিনি পাৰোঁ, মই জনপ্ৰতিনিধি হিচাপে যিখিনি পাৰোঁ তো কাম কৰি আছোঁ। আৰু যিখিনি বাকী আছে, এই 2টা বৰ্ষ আছে মোৰ 26 চনলৈকে মোৰ দ্বিতীয়টো কাৰ্যকাল। এই দ্বিতীয়টো কাৰ্যকালত এই অঞ্চলত থকা যিখিনি আৰু সৰু সুৰা যিখিনি কাম আছে, ৰাস্তা পদূলি 2-4টা আছে, সেইকেইটাকো নিৰ্মাণ কৰি যাতে আপোনালোকক মই এটা ভাল উন্নত ৰাংচালী, এখন ভাল যোগাযোগ সম্পন্ন ৰাংচালী যাতে নিৰ্মাণ কৰি উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম। এইখিনি কথাকে কৈ তোমালোক সকলোকে মোৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ, আশীৰ্বাদ প্ৰদান কৰিছোঁ, যাতে ভৱিষ্যতৰ দিনত তোমালোক সকলোৱে একোগৰাকী সৎ মানুহ, ভাল মানুহ, দেশ আৰু সমাজৰ বাবে কামত অহা মানুহ হোৱা, মই তাকেই কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় হিন্দ। যোনঘৰ জাতীয় বিদ্যালয়ৰ পৰা অসমীয়া, ইংৰাজী, ভূগোল আৰু যোনঘৰ জাতীয় বিদ্যালয়ৰ পৰা পুনৰবাৰ বিকাশ পৰীক্ষা যোনে অসমীয়া, ইংৰাজী, ভূগোল আৰু বিজ্ঞানৰ লেখাসহ একটু 1.16% লাভ কৰি এই SSLC এক্সাম পাছ কৰিছে, তাইকো মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক সম্বৰ্ধনা জনাব যোনঘৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়। ইয়াৰ পাছতে পুনৰবাৰ যোনঘৰ জাতীয় বিদ্যালয়ৰ পৰা আন এগৰাকী ছাত্ৰী অংকিতা দে, যোনে 88.16% লাভ কৰি ডিষ্টিংশ্যন হোৱা মেট্ৰিক পাছ কৰিছে, তাইকো মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু অংকিতা দে অনুপস্থিত, সেয়েহে তেওঁৰ পিতৃ আমাৰ মাজত আছেহি আৰু তেওঁক অভিনন্দন পত্ৰ প্ৰদান কৰিব। আমাৰ ইষ্টাৰ মাহৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ভূপেন ভূজনক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক সম্বৰ্ধনা জনাব আমাৰ ৰাংচালী জনগোষ্ঠী বাহিনীৰ সভাপতি সুকেন্দ্ৰ চন্দ্ৰ পাল ডাঙৰীয়া। ইয়াৰ পাছতে পুনৰবাৰ যোনঘৰ জাতীয় বিদ্যালয়ৰ পৰা ভূগোলত লেটাৰসহ 76.67% লৈ ইষ্টাৰ মাহৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ভূপেন ভূজনক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক সম্বৰ্ধনা জনাব আমাৰ চন্দ্ৰমুখী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দময়ন্তী বৰদলৈ। ইয়াৰ পাছতে পুনৰবাৰ যোনঘৰ জাতীয় বিদ্যালয়ৰ পৰা 66% লাভ কৰি ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰিছে প্ৰণৱ চেগৰ, তেওঁক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক অভিনন্দন পত্ৰখন জ্ঞাপন কৰিব আমাৰ ৰাংচালীৰ বিশিষ্ট সমাজসেৱক মোহন নেওয়াৰ ডাঙৰীয়াই। সৰস্বতী গোৱালক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক অভিনন্দন পত্ৰটি প্ৰদান কৰিব আমাৰ ৰাংচালীৰ বিশিষ্ট সমাজসেৱক অংকুৰদাস নেওয়াৰ ডাঙৰীয়া। লিটিল কিংডম হাইস্কুলৰ পৰা ইংলিছ বিষয়ত লেটাৰসহ প্ৰথম ডিভিজনত পাছ কৰা আয়ুষ দেক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আয়ুষ দে অনুপস্থিত, সেয়েহে তেওঁৰ পিতৃক তেওঁৰ অভিনন্দন পত্ৰখন আমাৰ
মৰাণৰ সংঘমিত্ৰ জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ ৰাজীৱ ভূজল ডাঙৰীয়াৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ লেটাৰসহ 77.16% লৈ ষ্টাৰ মাৰ্কছত মেট্ৰিক পাছ কৰা আৰিয়ান দাসক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বাপুজী ND স্কুলৰ শিক্ষক অশোক চন্দ্ৰ পালৰ পৰা অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিহার বিশ্ববিদ্যালয়ের পৰা আন এজন কীৰ্তিমান ছাত্ৰ সমীৰ তাপাং যিয়ে ভূগোল বিষয়ত লেখা সহ 62.83% লৈ প্ৰথম ডিভিজনত SSLC পৰীক্ষা পাছ কৰিছে। তেওঁক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু বাপুজী হাইস্কুলৰ শিক্ষক সেইবাবে তাপাং ডাঙৰীয়াৰ অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিহার জাতীয় বিদ্যালয়ৰ এজনী কীৰ্তিমান ছাত্ৰী কুহি চালে, তেওঁকো মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাংচালিৰে এজন সুচিন্তাশীল ব্যক্তি অমিত চন্দ্ৰ দে দাদাৰ পৰা অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। পুনৰবাৰ বিহার জাতীয় বিদ্যালয়ৰ পৰা চয়নিকা সোণোৱালে প্ৰথম ডিভিজনত SSLC পাছ কৰিছে। তাইকো মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ আৰু বিহার জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছাৰৰ পৰা অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। বিহার জাতীয় বিদ্যালয়ৰ পৰা লিজা হাতীমৰীয়াই আন এজনী কীৰ্তিমান ছাত্ৰী, তাইকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বামুণবাৰী গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দত্ত ডাঙৰীয়াৰ পৰা অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। পুনৰবাৰ বিহার জাতীয় বিদ্যালয়ৰ পৰা আন এজন কীৰ্তিমান ছাত্ৰ মনোজ তামাঙক লৈ মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ আৰু তেওঁক আমি বাপুজী ND স্কুলৰ শিক্ষক দল বাহাদুৰ তামাং ডাঙৰীয়াৰ পৰা অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। বিহার জাতীয় বিদ্যালয়ৰ পৰা আন এজনী কীৰ্তিমান ছাত্ৰী সুমন দৰ্জীক মই মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ আৰু আমাৰ ৰাংচালি গাঁৱৰক্ষী বাহিনীৰ সভাপতি সুকেন্দ্ৰ চন্দ্ৰ পাল ডাঙৰীয়াৰ পৰা অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ষ্টুডেণ্ট গুণাত দত্ত, তাক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সংঘমিত্ৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জয়ন্তী কোঁৱৰ বাইদেউৰ পৰা সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আন এজন কীৰ্তিমান ছাত্ৰ মাধৱ চেলেঙক মই মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। মাধৱ চেলেং অনুপস্থিত। ইয়াৰ পাছতে আন এজন কীৰ্তিমান ছাত্ৰ ৰাহুল শৰ্মাক মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। ৰাহুল শৰ্মা অনুপস্থিত। ইয়াৰ পাছতে আন এজন ছাত্ৰ অভিনৱ বৰুৱা অনুপস্থিত। ৰুস্তম সোণোৱাল অনুপস্থিত। ইয়াৰ পাছতে লিটিল কিংডম হাইস্কুলৰ পৰা ইংলিছত লেটাৰসহ ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰা ৰাণী কৰ্মকাৰক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক আমাৰ ৰাংচালিৰ বিশিষ্ট সমাজসেৱক মহান নেৱা ডাঙৰীয়াৰ পৰা সম্বৰ্ধনা পত্ৰখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। পাছতেই বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন কীৰ্তিমান ছাত্ৰ ৰিপুঞ্জয় গগৈক মই মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। ৰিপুঞ্জয় গগৈ অনুপস্থিত। ইয়াৰ পাছতে পিঠুগড় উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এজনী ছাত্ৰী গীতা মুণ্ডাক
মই মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ আৰু তেওঁক সম্বৰ্ধনা পত্ৰটি প্ৰদান কৰিব আমাৰ ৰাংচালিৰ বিশিষ্ট সমাজসেৱক ওম প্ৰকাশ নেৱাৰ ডাঙৰীয়াই। উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আন এজন ছাত্ৰ অভয় ভূমিজক মই মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। অভয় ভূমিজ অনুপস্থিত। ইয়াৰ পাছতেই লিটল কিংডম হাইস্কুলৰ পৰা আন এজন কীৰ্তিমান ছাত্ৰ বিনোদ তামাকক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক অভিনন্দন পত্ৰটি প্ৰদান কৰিব সংঘমিত্ৰ জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ ৰাজীৱ ভুজেল ডাঙৰীয়াই। ছাত্ৰ লিটল কিংডম হাইস্কুলৰ পৰা অংকিত তামাং, তেওঁক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। অংকিত তামাক অনুপস্থিত, সেয়েহে ভাতৃ অমিত তামাক মঞ্চত উপস্থিত হৈছেহি আৰু তেওঁক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব আমাৰ বাপুজী এমভি স্কুলৰ শিক্ষক অশোক চন্দ্ৰ পাল ডাঙৰীয়াই। উপস্থিত আছে আন এজন কীৰ্তিমান ছাত্ৰ বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰহন ঠাকুৰ, তেওঁকো মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁক সম্বৰ্ধনা পত্ৰটি প্ৰদান কৰিব বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেওবাদু তামাং ডাঙৰীয়াই। ইমানতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা সমাপ্ত হৈছেহি। ইয়াৰ পাছতেই মই উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাত নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ নাম গাই যাম আৰু তেওঁলোকে একাধিক্ৰমে আহি মঞ্চত উপস্থিত হৈ আমাৰ অভিজ্ঞ সন্মানীয় ব্যক্তিসকলৰ হাতৰ পৰা অভিনন্দন পত্ৰ গ্ৰহণ কৰিব বুলি মই অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা জগ্ৰাফী বিষয়ত লেটাৰসহ 71% মাৰ্কছ পাই পাছ কৰা মন্দিৰা কলাক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁক অভিনন্দন পত্ৰ প্ৰদান কৰিব ৰাংচালিৰ সমাজসেৱক অমিত চন্দ্ৰ ডাঙৰীয়াই। মৰাণ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা প্ৰথম ফাৰ্ষ্ট ডিভিজন সহ পাছ কৰা প্ৰিয়াংশীপলক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰিয়াংশীপলক অভিনন্দন পত্ৰটি প্ৰদান কৰিব আমাৰ যোৰহাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছাৰে। ছেকেণ্ডেৰী স্কুলৰ পৰা আন এজনী কীৰ্তিমান ছাত্ৰী ইন্দিৰা তামানক মই মঞ্চত উপস্থিত হ'বলৈ মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ইন্দিৰা তামানক সম্বৰ্ধনা পত্ৰটি প্ৰদান কৰিব বাউনবাৰী পঞ্চায়তৰ সভাপতি দত্ত ডাঙৰীয়াই। কলেজৰ পৰা আন এজনী কীৰ্তিমান ছাত্ৰী দিশাপলক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। দিশাপলক সম্বৰ্ধনা পত্ৰটি প্ৰদান কৰিব তাইৰ পিতৃ অশোক চন্দ্ৰ পাল ডাঙৰীয়াই। অতি গৌৰৱৰ কথা। ছেকেণ্ডেৰী স্কুলৰ পৰা আন এজন কীৰ্তিমান ছাত্ৰ নীল লোহাৰক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। নীল লোহাৰ অনুপস্থিত, সেয়েহে তেওঁৰ পৰিয়ালৰ বৰ্গৰ যদি কোনো সদস্য উপস্থিত আছে তেওঁক অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লোহাৰক অভিনন্দন পত্ৰটি প্ৰদান কৰিব ৰাংচালি গাঁওৰক্ষী বাহিনীৰ সভাপতি সুকেন্দ্ৰ চন্দ্ৰ পাল ডাঙৰীয়াই। ছাত্ৰী ডিব্ৰুগড় উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা এলিচাবা গৰিয়াক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। এলিচাবা গৰিয়া অনুপস্থিত। ইয়াৰ পাছতেই আন এজন কীৰ্তিমান ছাত্ৰ মৰাণ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা শুভম তামাঙক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু শুভম তামাঙক সম্বৰ্ধনা সভাটি প্ৰদান কৰিব বাপুজী এমভি স্কুলৰ শিক্ষক
দল বাহাদুৰ তামাং ডাঙৰীয়া। ইয়াৰ পাছতে আমাৰ মাজত আছে আন এজনী কৃতিমান ছাত্ৰী ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ হাইস্কুলৰ পৰা পৰি ভূজেলক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষাৰ্থী জয়ৱন্তী কোঁৱৰ বাইদেউৰ পৰা সম্বৰ্ধনা পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পাছতে আমাৰ মাজত আছে আন এজনী কীৰ্তিমান ছাত্ৰী ঋতিকা নেৱাৰে ডিব্ৰুগড়ৰ শৈলকুপ একাডেমীৰ পৰা 77% সহ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। তাইক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু তাইক সম্বৰ্ধনা পত্ৰটি প্ৰদান কৰিব ৰাংচালিৰ বিশিষ্ট সমাজসেৱক মহন নেৱাৰ ডাঙৰীয়াই। ইয়াৰ পাছতে আন এজনী কীৰ্তিমান ছাত্ৰী নেহা ভূজেল আমাৰ মাজত উপস্থিত আছেহি। মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। নেহা ভূজেলক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা সম্বৰ্ধনা পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কীৰ্তিমান ছাত্ৰী নমিতা শৰ্মাক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। নমিতা শৰ্মা অনুপস্থিত। ইয়াৰ পাছতেই খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰী মনীষা নেৱাৰক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। মনীষা নেৱাৰ অনুপস্থিত, সেয়েহে তাইৰ ভাতৃ প্ৰভাকৰ নেৱাৰক মই তেওঁৰ অভিনন্দন পত্ৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এই অভিনন্দন পত্ৰ প্ৰদান কৰিব আমাৰ সংঘমিত্ৰা জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ ৰাজীৱ গগৈ ডাঙৰীয়াই। ইয়াৰ পাছতে আৰু এজনী কীৰ্তিমান ছাত্ৰী খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অংকিতা দেক মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু অংকিতা দেও অনুপস্থিত, সেয়েহে তেওঁৰ ভাতৃ সুবিধে তেওঁৰ অভিনন্দন পত্ৰটি গ্ৰহণ কৰিব আৰু শেষ অভিনন্দন পত্ৰটি আমাৰ এপিচি কোচিং ক্লাছেছৰ উপদেষ্টা বুধবাৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ পৰা গ্ৰহণ কৰিবলৈ তেওঁক মই অনুৰোধ জনালোঁ। ধন্যবাদ। ইমানতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি সমাপ্ত কৰিছোঁ। ইয়াৰ পাছৰ কাৰ্যসূচী হৈছে আমাৰ মাজত আৰু আন এজনী কীৰ্তিমান ছাত্ৰী আছে। তাই হৈছে মমতা তামাং মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এয়া আমাৰ ভুল ত্ৰুটি মাফ কৰি দিব যে মমতা তামাঙৰ নামটো যদিও আমাৰ লিষ্টত আছিল, কিন্তু অভিনন্দন পত্ৰত তেওঁৰ নামটো সভা কৰা নহ'ল। আমি অহাকালি তোমাৰ ঘৰত ব্যক্তিগতভাৱে গৈ সম্বৰ্ধনা পত্ৰটি দিম। সেয়েহে তথাপিও আমি এখনি ফুলাম গামোচাৰে তাইৰ এই সফলতাক সঁহাৰি জনাব বিচাৰিছোঁ আৰু শেহতীয়াভাৱে আমাৰ বুধবাৰ জাতীয় বিদ্যালয় অধ্যক্ষ ছাৰৰ পৰা এই সন্মান তাক যাচিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু তাই বুধবাৰ জাতীয় বিদ্যালয়ৰ পৰাই SSLC পৰীক্ষা পাছ কৰিছিল। ইমানতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি সমাপ্ত কৰিছেহি। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ দুআষাৰ বক্তব্য। যিহেতু আজি তেওঁলোকৰ অনুজসকল ইয়াত উপস্থিত হৈছেহি, তেওঁলোকে কি ধৰণৰ অনুভৱ আজি কৰিছে এই সম্বৰ্ধনা অনুষ্ঠানত আহি, বা তেওঁলোকে কি ধৰণে শিক্ষা লাভ কৰিছিল, কি ধৰণে তেওঁলোকৰ পঢ়াৰ প্ৰক্ৰিয়া কি আছিল, বা তেওঁলোকৰ শিক্ষা অনুষ্ঠানসমূহৰ বিষয়ে আজি তেওঁলোকে ইয়াত ব্যক্ত কৰিব পাৰিব। সেয়েহে উৎসুক কোনোবা ছাত্ৰ বা ছাত্ৰী আহি দুআষাৰ বক্তব্য ৰাখিব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আজি আমাৰ এই সভাত উপস্থিত আমাৰ জ্যেষ্ঠ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু লগতে আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ জ্ঞানী গুণী ব্যক্তিসকল আৰু শিক্ষাগুৰুসকল আৰু লগতে মোৰ বন্ধু বান্ধৱী দাদা বাইদেউ আৰু এই গাঁৱৰ ৰাইজ আৰু আজি যিহেতু আমাৰ বাবে বা মোৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক খুব
ধুনীয়া দিন আৰু কাৰণ আজি SPSC কোচিং ক্লাছেছৰ উদ্যোগত আৰু ৰাংচাৰী ৰাইজৰ সহযোগত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানটি আজি বহুতো জ্ঞানী গুণী লোক উপস্থিত হৈছে আৰু এই লোকসকলৰ পৰা আমি আজি বহুতো দিহা পৰামৰ্শ হওক বা বহুতো কথা আমি জানিব পাৰিছোঁ আৰু SPSCয়ে এই কথাটো গম পাইছে যে ল'ৰা ছোৱালীসকলক সম্বৰ্ধনা দিয়াৰ লগতে তেওঁলোকে যাতে ভৱিষ্যতে গৈ এজন সু নাগৰিক হিচাপে নিজকে গঢ়ি তোলক তাৰ বাবে তেওঁলোকক দিহা পৰামৰ্শও প্ৰয়োজন হয় সেইবাবে SPSCয়ে আমাৰ মাজত বহুতো জ্ঞানী জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনিছে তাৰ বাবে মই SPSC কোচিং ক্লাছেছৰ সকলোজন শিক্ষক আৰু ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পোনপ্ৰথমে আজি এই সভাৰ লগত জড়িত বা এই সভাক সাফল্যমণ্ডিত কৰি তোলা প্ৰতিজন ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আজি HSLC এক্সামত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত কেৱল মোৰ ভূমিকাই নাই ইয়াৰ লগত বহুতো মানুহ জড়িত হৈ আছে সেইবাবে মই পোনপ্ৰথমে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পোনপ্ৰথমে মোৰ পৰিয়াল অৰ্থাৎ মোৰ মা দেউতা মোৰ পৰিয়ালবোৰৰ সকলো লোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকৰ অনুদানৰ অবিহনে মই আজি ইয়াত আহিব নোৱাৰিলোহেঁতেন আৰু তেওঁলোকৰ ভূমিকাৰ বিষয়ে মই আপোনালোকক আৰু বৰ বিশেষকৈ ক'ব প্ৰয়োজন নাই ইয়াৰ পাছতে মই মোৰ শিক্ষানুষ্ঠান অৰ্থাৎ গ্ৰীণ ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ আজি এই সভাত উপস্থিত অধ্যক্ষ মহোদয় ছাৰ আৰু লগতে বিদ্যালয়ৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই এবাৰ মোৰ আন্তৰিক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এই বিদ্যালয়ৰ বা এই শিক্ষানুষ্ঠানৰ ছাৰ বাইদেউসকলৰ যি মোৰ শিক্ষা জীৱনৰ যি ভূমিকা তাক মই ধন্যবাদেই হওক বা যিকোনো দিশেৰে হওক মই কেতিয়াও ঘূৰাব নোৱাৰোঁ আৰু মই সদায় এই শিক্ষানুষ্ঠানৰ মই ধন্যবাদ হৈ থাকিম আৰু মই আৰু এজন বা আৰু এটা শিক্ষানুষ্ঠানে যদি মই নামটো নলওঁ সেয়া মোৰ খুব ডাঙৰ এক ভুল হ'ব আৰু সেয়া হৈছে SPSC কোচিং ক্লাছ মই নৱম শ্ৰেণীৰ পৰাই এই SPSC কোচিং ক্লাছেছৰ লগত জড়িত হৈ আছোঁ আৰু এই SPSC কোচিং ক্লাছেছৰ লগত জড়িত হৈ আজি মই এই HSLC এক্সামত উত্তীৰ্ণ হৈছোঁ বুলিও ক'ব পাৰোঁ কাৰণ যিমানেই মোৰ শিক্ষানুষ্ঠান হওক মোৰ পৰিয়ালবৰ্গ হওক মোৰ মা দেউতাই হওক সিমানেই SPSC কোচিং ক্লাছেছৰো ভূমিকা মোৰ এই HSLC পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ লগত জড়িত হৈ আছে মই আপোনালোকক SPSC কোচিং ক্লাছেছৰ লগত যি মই সময় অতিবাহিত কৰি আহিছোঁ তাৰ বিষয়ে অলপ মই ক'ব বিচাৰিছোঁ যে মই SPSC কোচিং ক্লাছেছৰ যোগদান কৰিছিলোঁ নৱম শ্ৰেণীৰ পৰা আৰু পোনপ্ৰথমে ময়ো খুব ইমান পঢ়াত ভাল নাছিলোঁ মোৰ শিক্ষানুষ্ঠান গ্ৰীণ ফ্লাৱাৰে মোক খুব সহায় কৰিছে তাৰ লগতে মোক SPSCয়ে খুব সহায় কৰিছে SPSCয়ে মেট্ৰিকৰ সময়ছোৱাতেই হওক যিকোনো পৰীক্ষাৰ সময়তে মোক খুব সহায় কৰিছে আৰু মই আমাৰ গ্ৰীণ ফ্লাৱাৰ জাতীয় বিদ্যালয়ৰ ছাৰসকলকো যদি মই ধন্যবাদ জ্ঞাপন নকৰোঁ সেয়া মোৰ ভুল হ'ব মেট্ৰিকৰ সময়ছোৱাত মোৰ ছাৰ বাইদেউসকলেও আৰু মোৰ SPSC কোচিং ক্লাছৰ শিক্ষক দীপাংকৰ দাদাই হওক বা মুজি ছাৰে হওক সকলোৱে মোক খুব সহায় কৰিছে যাৰ বাবে মই তেওঁলোকক সদায় ধন্যবাদ হৈ থাকিম আৰু আজিৰ এই সভাটিত মই খুব সুখী অনুভৱ কৰিছোঁ আৰু মই আৰু বৰ বিশেষকৈ নকওঁ ইয়াকে কয় মোৰ এটা সংখ্যাই দুআষাৰ বক্তব্য ৰাখিবলৈ উৎসুক প্ৰকাশ কৰিছে সেয়েহে মই দিশাফলক মই দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ আজি উপস্থিত আমাৰ ডাঙৰীয়াসকল মোৰ বন্ধু বান্ধৱীসকল আৰু আমাৰ SPSC কোচিং ক্লাছেছৰ দাদা বাইদেউসকল আৰু মোৰ প্ৰিয় ভণ্টি ভাইটিসকলক সকলোকে পোনপ্ৰথমে মই শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত ইমান ধুনীয়াকৈ আমাৰ বাবে এখনি
সম্বৰ্ধনা সভা আয়োজন কৰি আমাক অনুপ্ৰেৰণা যোগোৱাৰ বাবে মই সকলোকে আৰু বিশেষকৈ আমাৰ FPC কোচিং ক্লাছেছৰ দাদা বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যোৱা বন্ধৰ কেইদিন ডক্টৰ ৰুবুল মাউতৰ মোৰ এটি সপোন আছে নামৰ কিতাপখনি পঢ়িবলৈ সুযোগ পাইছিলোঁ। তাত এইষাৰ কথা উল্লেখ আছে যে ডক্টৰ ৰুবুল মাউত একদম দুখীয়া ঘৰৰ ল'ৰা আছিলে। তেওঁৰ দেউতাকে সুৰা বিক্ৰী কৰি তেওঁৰ পৰিয়ালটো ডাঙৰ দীঘল কৰিছিলে। তো তেওঁ নিজৰ একাগ্ৰতা আৰু কষ্টৰ ফলেৰে নিজৰ সপোনত আগবাঢ়ি যাবলৈ মনত বিশ্বাস ৰাখিব। আৰু তেওঁ এতিয়া আমি ক'বলৈ সৌভাগ্য পাইছোঁ যে তেওঁ এতিয়া লণ্ডনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষক হিচাপে কৰ্মৰত। মই এই কথাষাৰ কোৱাৰ ডক্টৰ ৰুবুল মাউতৰ কথাষাৰ কোৱাৰ উদ্দেশ্য এইটো হৈছে যে আমি সকলোৱে যদি হাজাৰ বাধা বিঘিনি পাৰ কৰিও নিজৰ কষ্ট একাগ্ৰতাৰে আগবাঢ়ি যাওঁ তেন্তে আমি এদিন নিশ্চয় সফল হ'বই। আৰু আমি সকলোৱে আমাৰ FPC দাদা বাইদেউসকলক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অহা 3 বছৰৰ পৰা আমাক এইটো সৌভাগ্য দিছে যে আমাক সন্মান জনাইছে আৰু আমি সৌভাগ্য আহিছোঁ যে আমাৰ সৌভাগ্য পাইছোঁ যে ষ্টেজত আহিবলৈ। শেষত মই এই কথাষাৰে ক'ম যে আমি সকলোৱে একাগ্ৰতা আৰু নিজৰ মনত বিশ্বাস ৰাখি আগবাঢ়ি গ'লে সকলোৱে আমি এদিন সফল ব্যক্তি হ'ব পাৰিবে। নমস্কাৰ, ধন্যবাদ। আৰু এবাৰ মই পুনৰ FPC ক্লাছেছ কোচিং আৰু দাদা বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানত এজন ছাত্ৰ অথনি অনুপস্থিত হৈছিল। সি এইমাত্ৰ আহি পাইছেহি, ৰিপুঞ্জয় গগৈ। ৰিপুঞ্জয় গগৈক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ ড্ৰিম ফায়াৰৰ মুখ্য চালক ছাৰৰ পৰা সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ। এই দোস্ত আজি ভিডিঅ'টো কেনেকৈ লাগিলে আপোনাৰ জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। তেন্তে আজিলৈ আহোঁ, তেন্তে টাটা বাই বাই। আমাৰ ছোৱালী